আমাৰ দলীয় আমাৰ গোটেই কংগ্ৰেছ পৰিয়ালৰ আমি এটা পৰিয়ালৰ দৰে গতিকে যেতিয়াই কোনোবা এখন জেগাৰ মাজেদি পাৰ হৈ যাওঁ আমি খবৰ দিওঁ এওঁলোকো দৌৰ মাৰি আহে অলপ সময় একেলগে বহি ক'ৰবাত যেতিয়া আজৰি পাওঁ অলপ বহি পেলাই আমি কথা বতৰা পাতোঁ আজি মোৰ কাৰণে এইটো বৰ সঁচা কথা ক'বলৈ গ'লে এওঁলোকক লগ পালোঁ আমাৰ ডেকা বন্ধু বান্ধৱীসকলক এওঁক সেইকাৰণে আহোঁতে এওঁলোকক ফোন কৰিলোঁ ফোন কৰি পেলাই ইয়াতে বহি চাহ একাপ খালোঁ এতিয়া মই আকৌ নগাঁৱলৈ গৈ আছোঁ আচলতে চাওক মই আপোনাৰ এইটো এটা পেটাৰ্ণ আমাৰ কংগ্ৰেছৰ পৰা কেইজনমান ব্যক্তি বিজেপি দলত যোগদান কৰি তেওঁলোকৰ অস্তিত্বই নাইকিয়া হৈ গৈছে গতিকে এতিয়া বিজেপিৰ নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকে নিউ কনভাৰ্চবিলাকৰ জানে নহয় অতি বেছি হয় যেনেকৈ হিমন্ত বিশ্ব শৰ্মা অতি হিন্দুত্ব হ'বলৈ গৈ পেলাই গোটেই ভাৰতবৰ্ষতে তেওঁ মানে এতিয়া চবকে চাই পেলালে এইবিলাক সাম্প্ৰদায়িক কথা কোৱা ঠিক তেনেকৈ মই আচৰিতেই হৈছোঁ বিস্মিতা গগৈ মোৰ সহকৰ্মী আছিলে কিন্তু যিটো পাৰ্টিত তেওঁৰ গোটেই পৰিয়াল তেওঁৰ গোটেই তেওঁৰ শহুৰৰ পৰিয়াল গোটেই পৰিয়াল তেওঁ নিজে ইউথ কংগ্ৰেছৰ পৰা আমি সহকৰ্মী আছিলোঁ তেওঁ এনেকুৱা ধৰণৰ কথা কৈছে মই আচলতে দুখ নিদিওঁ তেওঁলোক হেৰাই গৈছে তেওঁলোকৰ কোনোফালে অস্তিত্ব নাই চাৰিওফালে তেওঁলোকৰ লেই চেই তেনেকুৱা গতিকে এতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ কম্পিটিশ্যন কৰিবলৈ বিচাৰিছে যাতে বিজেপি আৰু RSSৰ নেতাসকলে দয়া পৰৱশ হৈ তেওঁলোকক যাতে কিবা এটা যাতে দিয়ে সেইকাৰণে তেওঁৰ এইটো নিজৰ এইটো সংগ্ৰাম সেই সংগ্ৰামৰ অংগ হিচাপে তেওঁ এনেকৈ কংগ্ৰেছ দলক যিটো কংগ্ৰেছ দলৰ পৰা এটা জীৱনত এটা প্ৰতিষ্ঠা পালে সেই কংগ্ৰেছ দলকে তেওঁ এনেকুৱা ধৰণৰ কথা কৈছে আৰু এইটোৱে আচলতে তেওঁৰ ভাৱমূৰ্তি আৰু অৱনমিত কৰিছে তেওঁক আৰু মানুহে কেতিয়াও গ্ৰহণ নকৰে মই তাকে বেয়াই লাগে তেওঁৰ কথা ভাবি পেলাই তেওঁ কি পৰিস্থিতিত এনে কথা ক'ব লগা হৈছে মই নাজানো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ